নমস্কাৰ, মোৰ নাম জ্যোতি বৰা দত্ত। মই চাৰিঙীয়া গাঁও বাপুজী পথৰ নিবাসী প্ৰভাত দত্তৰ পত্নী হয়। মই মোৰ তাঁতশালত মই 2019 চনৰ পৰাই মই তাঁতশালত গুণমালা বৈছোঁ। প্ৰথমতে মই মানুহজনে মোৰ গুণমালাখন পঢ়িছিলে। মই তাৰ প্ৰেৰণাৰ পৰাই মই গুণমালাখন অংকন কৰিছোঁ। এবছৰৰ ভিতৰত গুণমালাখন হ'ল দীঘলে 7.5 মিটাৰ আৰু বহলে 1 মিটাৰ। তাৰপিছতে মই শ্ৰী শ্ৰী শংকৰদেৱ, মাধৱদেৱ, গোপালাতাৰ ভক্তসকলৰ নাম লিখিছোঁ তাত, আৰু বৰগীত, ভতিমা, টোতই লিখিছোঁ। তাত লাগিলে 6 মাহ সময়। তাৰপিছত মই 6 মাহ লগাৰ পিছত মই ৰাম বিজয় নাটকখন মই প্ৰথম খণ্ড, দ্বিতীয় খণ্ড এনেকৈ মই দীঘল কাৰণে মই তেনেকৈ বোলোঁ। আৰু তাত মই প্ৰায় 2 বছৰ লাগিলে। মই তাত ৰাম, সীতা, মুনি, ঋষিমুনি তেখেতসকলক অংকন কৰিছোঁ। প্ৰথমতেই আছে মোৰ গায়ন বায়না যোৱা। মই সেইখন 2024 চনৰ 7 ফেব্ৰুৱাৰীত যোৰহাট জিলা আয়ুক্তৰ মহোদয়ৰ যোগেদি মই অযোধ্যালৈ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত প্ৰেৰণ কৰিছোঁ, অযোধ্যা মন্দিৰলৈ। তাৰপিছতে মই গণেশ টোতম, টোতই, মহাভাৰতৰ ভাগৱতৰ 11 আৰু 12 খণ্ড মই বৈ উলিয়াইছোঁ। তাৰপিছতে আছে মই এখন দিছোঁ, মই হেণ্ডলুমৰ কাৰণে এখন মই চাইনবোৰ্ড বনাই দিলোঁ। তেখেতসকলে কৈছিলে যে এখন চাইনবোৰ্ড লাগে, মই চাইনবোৰ্ড বনাই দিছিলোঁ তাততে। তাৰপিছতে মই কবচ কাপোৰ 2 আগষ্টৰ দিনাখনি এখন কবচ কাপোৰ বৈ উলিয়ালোঁ 24 ঘণ্টাৰ ভিতৰত। তাৰপিছতে মই ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত এনেকৈ গামোচাত বৈ উলিয়ালোঁ। প্ৰায় 7খন উলিয়ালোঁ। তাই এখন দিলোঁ সৰ্বানন্দ সোণোৱালক, আৰু এখন প্ৰধানমন্ত্ৰীক, এখন মুখ্যমন্ত্ৰী মহোদয়ক প্ৰেৰণ কৰিলোঁ, এখন ৰিচাৰ্চৰ ডাইৰেক্টৰক দিছোঁ, আৰু বাকীখিনি মই বিক্ৰী কৰিছোঁ। তাৰপিছতে মই শ্ৰী শ্ৰী শংকৰদেৱৰ বৰগীত 35 জনাৰ মই প্ৰায় এবছৰ সময় লাগিলে মোৰ, এবছৰ নহয় 6 মাহ লাগিছে। মই 35 জনাৰ বৰগীত মই 6 মাহৰ ভিতৰত মই লিখি পেলাই উলিয়াইছোঁ শ্ৰী শ্ৰী শংকৰদেৱৰ। বৰ্তমান কি কৰি আছে? মই বৰ্তমান শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত লিখি আছোঁ। এফালে অসমীয়া লিখিছোঁ, এফালে হিন্দী লিখিছোঁ। তাৰ মাজে মাজে মই শ্ৰীকৃষ্ণ আৰু মাধৱদেৱৰ ছবি অংকন কৰিবলৈ মই চেষ্টা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।